ভোগালী বিহুৰ দিনটোত মৰিগাঁৱৰ আহতগুৰিত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা। আহতগুৰি আঞ্চলিক ৰাজ্যৰ উদ্যোগত অনুষ্ঠিত ভোগালী মেলা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে পৰম্পৰাগত মহ যুঁজৰ প্ৰসংগ। আহতগুৰিত মাঘ বিহুত পৰম্পৰাগতভাৱে চলি আহিছিল ঐতিহাসিক মহ যুঁজ। ন্যায়ালয়ৰ বাধাৰ পিছতে আনুষ্ঠানিকভাৱে বন্ধ মহ যুঁজ। তথাপিও আহতগুৰিবাসীৰ বাবে মহ যুঁজ এক আৱেগিক বিষয় বুলি মন্তব্য কৰি মহ যুঁজ অনুষ্ঠিত কৰাৰ ইচ্ছাৰ কথাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। আৰু এয়া আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া আহতগুৰিৰ ভোগালী মেলাৰ পৰিৱেশ। মন্ত্ৰী পীযুষ হাজৰিকাই আজি ভোগালী বিহুৰ দিনটোত মৰিগাঁৱৰ আহতগুৰিত উপস্থিত হয়। তেওঁ আহতগুৰি আঞ্চলিক ৰাজ্যৰ সহযোগত অনুষ্ঠিত কৰা এই ভোগালী মেলা উদ্বোধন কৰে। লগতে এই মেলা উদ্বোধন কৰি তেওঁ ঐতিহাসিক মহ যুঁজৰ প্ৰসংগ উল্লেখ কৰে। ন্যায়ালয়ৰ বাধাৰ বাবে যিহেতু এই মহ যুঁজ বন্ধ কৰি ৰখা হৈছে, গতিকে মন্ত্ৰীগৰাকীয়ে আজি এই অনুষ্ঠানত উপস্থিত থাকি তেওঁ মহ যুঁজ অনুষ্ঠিত কৰিবলৈ তেওঁৰ যি আশা আছে সেই কথাও তেওঁ ৰাইজৰ আগত প্ৰকাশ কৰে। অসমৰ প্ৰত্যেকজন ব্যক্তিক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভোগালীটো ইতিমধ্যে ভোগৰ হৈছে বুলি অনুমান কৰিছোঁ। সকলো ফালে মানুহে মাছ কিনিছে, মানুহে ভোজৰ আয়োজন কৰিছে, ভাল পৰিৱেশ এটা হৈছে। অসমখন আগুৱাই গৈছে যেন সকলোৰে অনুমান হয়। আৰু আগুৱাই যাওক, অসমৰ ভাল হওক। এজন অসমীয়া হিচাপে প্ৰত্যেক দিনাই সেই কামনা কৰোঁ, তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰোঁ। ভৱিষ্যতেও ভগৱানক প্ৰাৰ্থনা কৰিম সদায় যে অসমীয়া সদায় আগত থাকক, আগুৱাই যাওক। তাৰ কাৰণে সকলোৱে আমি একেলগে কাম কৰিম।